জুই জ্বলি 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 উঠে মই জীৱনততো কাহিনীও ইমান কন্দা নাই মোৰ মা দেউতা ঢুকালে মা দেউতা ঢুকাওঁতে মই ইমান কন্দা নাই ৰাতি যদি কেনেবাকৈ সাৰ পায় তাৰ কথা মনত পৰে তেতিয়াও চকুলো বৈ আহে নমস্কাৰ জনতাৰ শিল্পী ৰাজীৱ হৰিয়াৰ আদ্য সাধ্যৰ প্ৰাক্ষণত উপস্থিত থকা সমূহ সন্মানীয় ৰাইজ প্ৰথমে এই অভাজনৰ তৰফৰ পৰা আপোনালোক সকলোলৈ শ্ৰদ্ধা জনাইছোঁ ভক্তি ভৰা সেৱা জনাইছোঁ জনতাৰ শিল্পী ৰাজীৱ হৰিয়াৰ আত্মাৰ সদগতিৰ অৰ্থে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ এটা কথা ক'বই লাগিব ৰাজীৱ হৰিয়া আৰু মোৰ বিষয়ে ক'ব লাগিব মোৰ নিজৰ কথা কৈছোঁ ৰাজীৱ হৰিয়া আচলতে অসমৰ সাংস্কৃতিক কৰ্মী হিচাপে আমাৰ এজন সতীৰ্থ আছিলে কিন্তু মোৰ ব্যক্তিগত সম্বন্ধত তেওঁ এজন মোৰ নিজৰ একেবাৰে ভাইৰ দৰে আছিলে আমি যিকোনো সুখৰ সময়ত তেওঁলৈ ফোন কৰোঁ দুখৰ সময়তো ফোন কৰোঁ তেওঁ মোৰলৈ কৰে আৰু কিবা এটা যদি অনুষ্ঠান প্ৰতিষ্ঠান আমাৰ পতা হয় প্ৰথমে আমি ৰাজীৱ হৰিয়া নামে লৈছিলোঁ বা সিও মোৰ নাম লয় কিন্তু সেইদিনা হঠাৎ আপোনালোকে সকলোৱে জানে আমি ওচৰা ওচৰিকৈ দুইটাই প্ৰগ্ৰেম কৰি আছিলোঁ আমি মই কৈছিলোঁ মাকুম বাৰেকুৰিত আৰু সি কৰিছিলে ফিলবাৰীত হঠাৎ আমালৈ এটা গান গাই থকা অৱস্থাতে এটা ফোন আহিছিলে যে ৰাজীৱৰ কিবা এটা হৈছে আমি মমাহত হৈছিলোঁ কি হৈছে কি নাই তেতিয়া আমি উদযাপন সমিতিক কৈছিলোঁ আমি অনুষ্ঠানটো সোনকালে সামৰিব লাগিব তেতিয়া উদযাপন সমিতিও মানি লৈছিলে হ'ব আপুনি অলপমান সোনকালে সামৰি দিয়ক তাৰ কি হৈছে এবাৰ আমি এতিয়ালৈকে গম পোৱা নাই আৰু খুব ততাতৈয়াকৈ আমি অনুষ্ঠান সামৰি খবৰ লওঁ তেতিয়া সেই ৰূপাই হস্পিটেলত তেওঁৰ বাদ্যশিল্পীসকলে যিজনে তেওঁৰ লগত বজাই আছিলে বাদ্যশিল্পীসকলে আৰু সেই অনুষ্ঠানটোৰ লগত জড়িত যিসকল উদযাপন সমিতি আছিলে তেখেতলোকে নি ৰূপাই হস্পিটেলত ভৰ্তি কৰালে আৰু তাৰপিছত মই প্ৰগ্ৰেম শেষ কৰি মই আহিলোঁ অহাৰ পিছত মনোজে তেওঁৰ খুব মানে যিজন আটাইতকৈ দাদা বুলি সন্মান কৰে ৰাজীৱে মনোজ চুতীয়া ক'লে যে আমি ইয়াৰ পৰা লৈ যাব লাগিব বিপিন গাই তাৰ ইমান অৱস্থাটো ভাল নহয় আৰু সেই কথাকে ময়ো ক'লোঁ তেতিয়াহ'লে লৈ আহক তেতিয়া আমিও আগবাঢ়ি গ'লোঁ আগবাঢ়ি যোৱাৰ পিছত তেওঁক লৈ আহিলোঁ তিনিচুকীয়া এখন হস্পিটেলত আমি ভৰ্তি কৰোঁ তাতো চিকিৎসকসকলে ক'লে ক্ৰিটিকেল আছে কেছটো আপোনালোকে লৈ যাওক ডিব্ৰুগড় মেডিকেল কলেজলৈ আৰু তাত লৈ গ'লোঁ ৰাতিয়ে আমি ফোন কৰিলোঁ ছুপাৰিণ্টেণ্ডেণ্টলৈ ফোন কৰিলোঁ সঞ্জীৱ কাকতিদেৱলৈ আৰু সঞ্জীৱ কাকতিদেৱেও কিন্তু বহুত চেষ্টা কৰিলে ডক্টৰবিলাকক ৰাতিয়ে উঠাইছে আৰু ৰাজীৱ হৰিয়াৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিছিলে ডিব্ৰুগড় মেডিকেল কলেজৰ ডক্টৰসকলে কিন্তু ভগৱানে তাক থাকিবলৈ নিদিলে ভগৱানৰ ওচৰলৈ তাক চাগে আমন্ত্ৰণ জনালে সি গুচি গ'ল আমাৰ পৰা আমাক খন্দুৱাই আৰু এতিয়া কথা হ'ল ৰাজীৱ হৰিয়াৰ কথাবোৰ মনত পৰিলে আচলতে বেলেগ কিবা লাগে সি সেইদিনা আমি পিকনিক খাই আছিলোঁ তেতিয়া কৈছিলে বিপিন গাই গান এটা কৰিছোঁ আছে সেইটো আপুনি সুৰ কৰি দিবচোন দেই আমি দুইটাই কৰিম গীতটো সেইটো আধৰুৱা হ'ল আৰু বহুত কাম আধৰুৱা হৈ গ'ল মই জীৱনততো কাহিনীও ইমান কন্দা নাই মোৰ মা দেউতা ঢুকাওঁতে মই ইমান কন্দা নাই ৰাতি যদি কেনেবাকৈ সাৰ পায় তাৰ কথা মনত পৰে তেতিয়াও চকুলো বৈ আহে আৰু তথাপিতো আমাৰ এতিয়া কৰিবলগীয়া আমাৰ একোৱে নাই পৰিয়ালবৰ্গৰ লগত সমবেদনা জ্ঞাপন কৰিছোঁ শোকসপ্তত পৰিয়ালবৰ্গৰ লগত মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পৰা এটি গীত আমালৈ লিখি পঠাইছিলে গীতটি লিখিছিলে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডক্টৰ বিনোদ চন্দ্ৰ বৰাদেৱে আৰু গীতটি সুৰ কৰিছিলে মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নীৰদ বৰুৱাদেৱে তেখেতলোকে মোক ক'লে বিপিন আপোনালৈ আমি এটি গীত আগবঢ়াই দিছোঁ ৰাজীৱ হৰিয়াক আমি বহুত ভাল পাইছিলোঁ আমাৰ বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা এটি গীত লিখি দিছোঁ আমি সুৰ কৰিছোঁ গীতটো লিখিছোঁ গতিকে আপুনি গাই দিব লাগে আৰু ময়ো খুব ভাল পালোঁ এইটো সময়ত যদি ৰাজীৱৰ কাৰণে এটি গীত গাবলৈ পাৰোঁ তেখেতলোকে সুৰ কৰি দিয়া ধৰণে লিখা ধৰণে মই গীতটো উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ বিক্ৰম চাৰুকে মিউজিকটো অকণমান কৰিলে ষ্টুডিঅ'ৰ শান্ত লক্ষীৰঞ্জনৰ ষ্টুডিঅ'ত আমি গানটো বাণীবদ্ধ কৰি অসমৰ ৰাইজলৈ আজি এৰি দিয়া কথাটো ভাবিলোঁ আমাৰ ৰাজীৱ হৰিয়াৰ অৰ্ধাংগিনী উপাসনা বকলিয়াল গগৈ হাতেৰে আৰু লগতে ৰাজীৱ হৰিয়াৰ দেৱৰ পিতৃ মাতৃ আছে ইয়াতে গতিকে তেখেতলোকৰ জৰিয়তে মই গীতটি অসমৰ ৰাইজলৈ আগবঢ়াই দিব বিচাৰিছোঁ আশা কৰিছোঁ আপোনালোকে অসমৰ ৰাইজে মৰমেৰে গীতটি আঁকোৱালি ল'ব আৰু এটা কথা মই ইয়াতে কৈ থ'ব বিচাৰিছোঁ আপোনালোক ইমান মানুহ আছে সমালোচনা হৈ যাব পাৰে গীত
আদ্য ছাত্ৰৰ সময়ত এটা গীত কিয় এর কোনো ব্যৱসায় কাৰণে এই গীতটো কৰা নাই মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পৰা আমাক গীতটো জোৰ কৰি গাবলৈ দিলে মই গালো আৰু আজি ৰিলিজ কৰিবলৈ তেখেতলোকে ক'লে তেওঁলোকৰ কাৰণে আজি ৰিলিজ কৰিছোঁ এইটো কিন্তু কোনো ব্যৱসায় ভিত্তিত এই গীতটো কৰা নহয় গতিকে আপোনালোকে যিখিনি মানুহ আছে সকলোৱে নিজে ৰাজীৱ হৰিয়াৰ শ্ৰদ্ধাঞ্জলি হিচাপে গীতটো ল'ব কোনো ব্যৱসায়ৰ কাৰণে এই গীতটো কৰা নাই এতিয়া মই মাইক্ৰফোন আমাৰ লক্ষী ৰঞ্জনলৈ আগবঢ়াই দিছোঁ উপস্থিত হ'ব ৰাইজ তথা শদিয়াবাসী ৰাইজ আৰু ৰাজীৱ হৰিয়াৰ বংশপৰিয়াল সকলোকে আমি সেৱা শ্ৰদ্ধা জনাইছোঁ আজি ডিব্ৰুগড়ৰ পৰা মই ষ্টুডিঅ' চান্দুডিঅ'ত গীতটো বাণীবন্ধন কৰিব পাৰে বহুত সৌভাগ্যৱান বুলি অনুভৱ কৰিছোঁ ৰাজীৱ হৰিয়া মোতকৈ সৰু আছিল দাদা বুলি মাতিছিল বহুত আশা আছিল আমাৰ ষ্টুডিঅ'ত এটা তাৰ গীত বাণীবন্ধন কৰাৰ যেতিয়াই লগ পাওঁ সি তেতিয়াই কয় কিন্তু দুৰ্ভাগ্যবশতঃ কৰা নহ'ল তথাপিও আমি আজি দেৰিকৈ হ'লেও আজি আহি উপস্থিত হৈছোঁ তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে প্ৰাৰ্থনা জনাইছোঁ আৰু উপস্থিত সমূহ ৰাইজক আপোনালোকক সেৱা শ্ৰদ্ধা জনাইছোঁ বিভিন্নতাই কোৱাৰ দৰে এই গীতটো কোনো বাণিজ্যিক দৃষ্টিভংগীৰে কৰা হোৱা নাই এজন উপাচাৰ্য এজন পঞ্জীয়কে লিখিছে ৰাজীৱ হৰিয়াক অকণমান মৰম জনাবৰ কাৰণে লিখিছে আৰু সেই মৰমখনক বাস্তৱত ৰূপায়ণ কৰি দিবলৈ এটা দিশ দিবলৈ বিপিনা মাথো গাইছে আৰু মৰমৰ ভাইটি বিক্ৰম চৰহে গাই মিউজিক কৰিছে আৰু মই বাণীবন্ধন কৰি দিছোঁ গতিকে এই গীতটোত কোনো এক কণ্ট্ৰভাৰ্চি কথা ক'ব নালাগে আৰু এই গীতটো আজি আপোনালোকৰ পৰিয়ালৰ মাজত আমি আপোনালোকৰ ৰাজীৱৰ মৰম হিচাপে আমি আগবঢ়াই দিম এইটো এটা স্মৃতি চিৰযুগমীয়া হৈ থাকিব আৰু ৰাজীৱৰ যি সৃষ্টি আমি সঁচাই নথৈ আনন্দিত হৈছোঁ এজন সংগীতকৰ্মী হিচাপে মই বিৰাট ভাল পাইছোঁ পিছফালে যেতিয়া গৈ দেখিলোঁ ইমান ৰাইজৰ ব্যাগুম এটা যি ৰভা দিছে ৰাইজে যেনেকৈ নিজেই উঠি পৰি লাগিছে সি সঁচাই নথৈ আনন্দিত এজন প্ৰয়াত গণশিল্পী এই ধৰণৰ কাৰ্য আমি কেতিয়া দেখা নাই ইয়াৰ আগত ডক্টৰ ভূপেন হাজৰিকাৰ ক্ষেত্ৰত দেখিছিলোঁ আৰু আজি ৰাজীৱ হৰিয়াৰ ক্ষেত্ৰত দেখিছোঁ কিন্তু ইয়াত নিভাঁজটো পাইছোঁ নিভাঁজতাটো ইমান ৰাইজ একদম মৰম চেনেহ যি আহিছে সোমোৱাৰ পৰা ইমান তৰুণ পাই আহিছোঁ সঁচাই নথৈ আনন্দিত হৈছোঁ এজন সংগীতকৰ্মী হিচাপে মই গৌৰৱ কৰিছোঁ আৰু ৰাজীৱৰ এই চিৰযুগমীয়া তেখেতৰ সৃষ্টি তেখেতৰ কৰ্মত তেখেতক আমি সদায় জীয়াই ৰাখিব লাগিব গতিকে বেছি দীঘলীয়া নকওঁ আপোনালোকৰ উপস্থিতিত গীতটো আমি আগবঢ়াই দিব লৈছোঁ উপাসনা বকলিয়াল গগৈ রেজি জুই জ্বলি 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 উঠে চকুবোৰ অঙঠা হৈ আকাশতো